নেপালী সম্প্ৰদায়ৰ লোকসকলৰ অন্যতম উৎসৱ ভানু জয়ন্তীৰ লগত সংগতি ৰাখি আজি মহানগৰী বীৰকুছিত আদিকবি ভানুভক্ত আচাৰ্যৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰা হয়। পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই। অসমত প্ৰথমটো আদিকবি ভানুভক্ত আচাৰ্যৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ বুলি উল্লেখ কৰি বিধায়ক অতুল বৰাই কয় যে অসমৰ চুকে কাণে আদিকবি ভানুভক্ত আচাৰ্যৰ পূৰ্ণাংগৰ মূৰ্তি স্থাপন হ'ব। হয়তো দুই এঠাইত পূৰ্ণাংগ প্ৰতিমূৰ্তি হয়তো গঢ়ি উঠিব, তামোলপুৰত হয়তো উঠিব বা অন্যান্য দুন্দৈত হয়তো উঠিব। ঠিক তেনেকৈ হয়তো অসমৰ বিভিন্ন ঠাইত পূৰ্ণাংগ প্ৰতিমূৰ্তি হয়তো লাহে লাহে গঢ় লৈ উঠিব বা গঢ়িব বা নিৰ্মাণ কৰিব। এইখিনিয়ে ক'ব আৰু কি ক'ম। আৰু এই ৰাজ নেৱাৰ মোৰ কাষতে আছে, তেওঁ ডিষ্ট্ৰিক্টৰ প্ৰেম তামাং তেওঁ হ'ল কি গোৰ্খা আমাৰ যিটো আসাম গভৰ্ণমেণ্টৰ ডেভেলপমেণ্ট কাউন্সিলৰ তেওঁ প্ৰেচিডেণ্ট। আৰু তেওঁ যিখিনি টকা পইচা দিছে সেই টকা পইচাৰে যিখিনি কৰিব লাগে সেইখিনি অসমৰ চবতে কৰিছে, দিছপুৰ সমষ্টিটো কৰিছে। আৰু দিছপুৰ সমষ্টিত কৰোঁতে মই সদায় সহযোগ কৰি আহিছোঁ আৰু আজিও সেই ধৰণে আহি ইয়াত উপস্থিত হৈছোঁ। আৰু কাইলৈও মই অন্য ডাঙৰ অসুবিধা নাথাকিলে কাইলৈও হয়তো মুকলি সভাত আহি মই ভাগ ল'ম। এইখিনি ক'ব লগা হৈছে। থেংক ইউ ভেৰি মাছ। বিধায়ক বৰাই অসমত খিলঞ্জীয়া ভাষাসমূহৰ দৰে নেপালী ভাষাকো প্ৰাধান্য দিব বুলি মত পোষণ কৰে। দক্ষিণ পূব গুৱাহাটী ভানু জয়ন্তী সমাৰোহৰ সমিতিৰ উদ্যোগত আয়োজিত ভানু জয়ন্তী উৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, উপাধ্যক্ষ ৰাম দাহাল, সদস্য আৰু নেৱাৰকে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত থাকে। এটা গুৰুত্বপূৰ্ণ দিন বুলি ক'ব লাগিব। ভানুভক্ত আচাৰ্যদেৱৰ 211 সংখ্যক জন্মতিথি দিনাই আজি গুৱাহাটীস্থিত যি নাৰেংগী বীৰকুছিত এটা সুন্দৰ গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ তৰফৰ পৰা আমি এটা ৰাইজৰ অনুৰোধ মৰ্মে আমি এটি বিশাল প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে তেওঁ আবেদন জনাইছিলে। আৰু আজিৰ দিনটোতে আচলতে স্থানীয় বিধায়ক আমাৰ অতুল বৰা দেৱৰ উপস্থিতিত আমি আটাই তাৰ আমি শুভ উদ্বোধন কৰিলোঁ। আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি নিমন্ত্ৰণ জনাইছিলে ৰাইজে। বিভিন্ন কৰ্মব্যস্তাৰ মাজত তেওঁ আহিব নোৱাৰিলে। যি কি নহওক আজি এই চেগতে সমস্ত অসমবাসীৰ লগতে ভাৰতবাসীৰ গোৰ্খা সমাজৰ কাৰণে গুৰুত্বপূৰ্ণ দিন বুলি ক'ব লাগিব। অসমত যিহেতু আজি ভানুভক্ত আচাৰ্যদেৱৰ বহুত মূৰ্তি আছে, কিন্তু পূৰ্ণাংগ মূৰ্তি কিন্তু আজিলৈকে অসমৰ কোনো ঠাইতে স্থাপন কৰা নাছিলে। আৰু এইবাৰ আমাৰ বীৰকুছি সমাজে যি ধৰণে গোৰ্খা উন্নয়ন পৰিষদক আবেদন জনাইছিলে সেই মৰ্মে আমি এটা পূৰ্ণাংগ মূৰ্তি স্থাপনৰ যি সুবিধা আমাৰ নেতৃত্ব কাৰ্যকালত আমি যিহেতু উপহাৰ হিচাপে জনতাক দিব পাৰিলোঁ, তাৰ কাৰণে বহুত সুখী। আৰু এই কৰ্তৃত্ব ক'বলৈ গ'লে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি তাৰিখৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলক তেওঁ পুঁজি পৰিমাণটো দি ৰাইজক সেৱাৰ কাৰণে যি সুবিধা কৰি দিছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আমি কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুণ্যতিথিৰ দিনাই 211 সংখ্যক জন্ম জয়ন্তীৰ দিনা যে আমি আচলতে তেওঁ প্ৰতিমূৰ্তি স্থাপন কৰিব পাৰিলোঁ, সেইকাৰণে বিশেষভাৱে প্ৰত্যেকজনলৈ মই কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। মূৰ্তি স্থাপন কৰা সময়তে আমি বেছি 5 লাখ টকা আমি অনুদান দিছিলোঁ। আৰু ৰাইজে অলপ নিজাববীয়াকৈ কিছু আৰ্থিক সাহায্য তেওঁলোকে কৰি মেলি খুব ধুনীয়াকৈ মূৰ্তিটো স্থাপন হৈছে। আৰু এই মূৰ্তিটো আমি দেখিব পাইছোঁ খুব ধুনীয়া। আৰু আমি কৈছোঁ ৰাইজক যে ধুনীয়াকৈ এই মূৰ্তিটো মানে সংৰক্ষণ আৰু সংবৰ্ধনটো অনাগত দিনবোৰত কৰিব লাগে। এইখিনি কথা তেওঁলোকক আমি আচলতে সমঝাই দিছোঁ।